যে মই ৰাইজৰ দলৰ সভাপতি হিচাপে ইতিমধ্যে অসমত ঘোষণা কৰিছো যে 2026 চনৰ বিধানসভা নিৰ্বাচনটো যেতিয়ালৈকে শেষ নহয় আৰু 2026 চনত যেতিয়ালৈকে বিজেপি আৰু অসম গণ পৰিষদ আৰু ইউপিপিএলৰ চৰকাৰখনক যেতিয়ালৈকে অসমৰ পৰা বিদায় দিব নোৱাৰো, যেতিয়ালৈকে এওঁলোকক ব্ৰহ্মপুত্ৰত উটুৱাই দিব নোৱাৰো, তেতিয়ালৈকে মই সদায় এদিনো ঘৰত নথকাকে সদায় ৰাইজৰ মাজত এনেকৈ মিটিং মাতাং কৰি ফুৰিম। ভাল হ'বনে বেয়া হ'ব? 26 ফেচিবাদী চৰকাৰ বিজেপি, ফেচিবাদী চৰকাৰ মানে যি গণতন্ত্ৰত বিশ্বাস নকৰে, যি গণতন্ত্ৰক হত্যা কৰে, যি দেশৰ মানুহৰ বাক স্বাধীনতা হৰণ কৰে। কোনো চৰকাৰে কোনো মানুহে এই বিজেপি চৰকাৰৰ বিৰুদ্ধে কথা ক'ব নোৱাৰে। কথা ক'লে জেললৈ পঠিয়াই দিয়ে। যদি পুলিচে ধৰি নিছে ৰাতি 2টা বজাত গুলিয়াই মাৰি পেলাই এনকাউণ্টাৰ কৰে, হয়নে নহয় বাৰু? এই চৰকাৰৰ দিনত সেইটো কাম কৰে নে নকৰে? কৰে। এখন এনেকুৱা এখন চৰকাৰ যি চৰকাৰে গণতন্ত্ৰৰ ভাষা বুজি নাপায়, যি চৰকাৰে কেৱল হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান কৰি ৰাজনীতি কৰে আৰু হিন্দু মুছলমান কৰি মানুহক ভাগ ভাগ কৰি মুছলমানৰ বিৰুদ্ধে কথা কৈ হিন্দুৰ ভোট লয় আৰু মুছলমান ভোটবিলাক আকৌ তেওঁলোকৰ কাউণ্টাৰ পাৰ্ট অৰ্থাৎ বিজেপিৰ এই মুদ্ৰাটোৰ এইফালে যদি বিজেপি আছে, এইফালে AIDF-ক ৰাখি থৈছে, AIUDF, হয়নে? এটা হ'ল হিন্দু সাম্প্ৰদায়িক দল বিজেপি, হিন্দু সাম্প্ৰদায়িক দল বিজেপি, আৰু আনটো হ'ল এইফালে আছে মুছলমান সাম্প্ৰদায়িক দল AIDF। এই দুইটাই অকণমান পিছাই দিয়ক না, মোক অলপ শান্তিৰে ক'বলৈ দিয়ক না, বহি দিয়ক প্লিজ। অলপ সাংবাদিকসকলক বাদ দি বাকীখিনি মোবাইলটো থৈ দিয়ক না, সাংবাদিকসকল থাকক দেই, সাংবাদিকসকলক বাদ দি বাকীখিনি অকল সাংবাদিকসকলক থাকিব দিয়ক, বাকীসকলে অকণমান শান্তিৰে মোক কথাখিনি ক'ব দিয়ক না প্লিজ চবকে। মই আচলতে মানুহৰ মুখখিনি চাই থাকিব নোৱাৰাৰ কাৰণে ভালকে ক'ব পৰা নাই। এই লাইটটো কিবা বদলাব নোৱাৰে নেকি? সেইটো লাইট বদলাই ইয়াৰ পৰা দেখিব নাই, মোক ভাল লগা নাই। সেইটো অকণমান বেলেগ কিবা কৰিব নোৱাৰে নেকি? একদম ডাইৰেক্ট চকুটোলৈকে দি আছে লাইটটো। হ'বনে দিয়া? মোৰ অলপ চকুত কমকে ধৰিছে, অলপ আপোনালোককো এতিয়াহে দেখা পাইছো, নহ'লে দেখাই নাই। আৰু মুখ নোচোৱাকে কি কথা পাতিম ন? মুখ নোচোৱাকে চোৰেহে কথা পাতে, হয় নে নহয়? সেইকাৰণে আমনি পাইছিলো, মই কথা পাতিবলৈকে মন যোৱা নাছিলে। এতিয়া কিন্তু কথা মোক শান্তিৰে ক'বলৈ দিব লাগিব, এজনেও কথা নক'ব প্লিজ। ভাইটিহঁত কথা নাপাতিবি না, পোৱালীকেইটাক অলপ অকণমান ইফাল সিফাল কৰি দিয়ক না, আমাৰ বাচ্চাহঁতক ভাইটিহঁতক। তোমালোকে কথা নাপাতিব না দেই, অকণমান কথা নাপাতিবা। মই শান্তিৰে অকণমান সময়, মই বেছি সময় কথা নাপাতো, ৰাইজৰ লগত কেইটামান খুব জৰুৰী কথা পাতিবলৈ আছে। মই প্ৰথম কথাটো কৈ আছিলো শ্ৰদ্ধেয় ৰাইজ, যে অসমখন বিজেপি অহাৰ পৰা একদম অশান্তি অশান্তি আৰু অশান্তি কৰি পেলায়, হয়নে নহয় বাৰু? হয়নে নহয় ৰাইজ? বিজেপি অহাৰ পৰা কাকো সুখেৰে থাকিবলৈ দিয়া নাই, হয়নে নহয়? হয়নে নহয়? অসমৰ কোনো ব্যৱসায়ী বেপাৰী মানুহ কোনো শান্তিত থাকিব পৰা নাই। চাকৰিয়ালক সোধক, চাকৰিয়াল, যিকোনো চাকৰিয়াল, শিক্ষক বা অন্য চাকৰিয়াল, যিকোনো এজনক আপুনি সোধক, ক'ব যে নাই বিজেপি চৰকাৰ বেয়া। যিকোনো মানুহক আপুনি সোধক, চব প্ৰত্যেকজনে আপোনাক ক'ব
যে বিজেপি চৰকাৰৰ দিনত অকণো ভাল লগা নাই। খেতিয়কক সোধক, আগতে খেতিয়কবিলাকৰ যিমান লাভ হৈছিলে আজিকালি সেই লাভ খেতিয়কৰ নাই। বাকীটো মুছলমান সমাজক সুধিলেতো আৰু ক'বলৈ একো নায়েই, হয়নে নহয় কওক? যদি ক'ৰবাত মুছলমান মানুহ দেখে, এতিয়াতো এনেকুৱা সঁচা কথা ক'বলৈ গ'লে হিমন্ত বিশ্ব শৰ্মা আৰু নৰেন্দ্ৰ মোদীৰ চৰকাৰ অহাৰ পাছত কোনো মানুহে যদি মূৰত টুপি পিন্ধে আৰু যদি কেনেবাকৈ মুখত দাড়ি থাকে আৰু তলত যদি লুঙি থাকে, তেতিয়াহ'লে তেওঁ এই বৰপেটাৰ পৰা গুৱাহাটীলৈ বাছত যাবলৈও ভয় কৰে। কৰেনে নকৰে? মই আপোনালোকক সুধিছোঁ, মহিলাসকলক যিসকলে মূৰত এইখনক কি বুলি কয় আপোনালোকে? হিজাব। আমি উৰণি বুলি কওঁ, আমাৰ মাহঁতে ল'লে এখন উৰণি বুলি কয়। আপোনালোকে যিখন লৈছে হিজাব নহয়, এই হিজাবখন পিন্ধি যদি আপোনালোকে কেনেবাকে বাছত বা ট্ৰেইনত যদি গুৱাহাটীলৈ যায়, আজিকালি ভয় লাগে নে নালাগে? ভয় লাগে নে নালাগে? আজিকালি বিজেপি চৰকাৰৰ দিনত কোনো মুছলমান পুৰুষে যদি টুপি পিন্ধি বা লুঙি পিন্ধি গৈছে, তেওঁ বৰপেটা একেখন অসমৰ কিছুমান গাঁৱৰ পৰা, খালি খন্দৰকাৰ গাঁৱৰ পৰাও যদি ইয়াৰ পৰাও যদি বৰপেটালৈ গৈছে, তেতিয়াও কিজানি অকণমান ভয় লাগে, হয়নে নহয় বাৰু? যদি ট্ৰেইনত উঠিছে তেতিয়াও ভয় লাগে। যদি গুৱাহাটীত বিল্ডিঙৰ কাম কৰিবলৈ গৈছে, বিল্ডিঙৰ কাম কৰা মানুহকেইটাই ভয়ে ভয়ে থাকিব লাগে। যদি যোৰহাটলৈ গৈছে তেতিয়াহ'লে ভয় খাব লাগে। যদি ডিব্ৰুগড়লৈ গৈছে তেতিয়াহ'লে ভয় খাব লাগে। যদি বেংগলোৰত কাম কৰিবলৈ গৈছে তেতিয়াও ভয় খাই যাব লাগে। যদি চেন্নাইত কাম কৰিবলৈ গৈছে তেতিয়াও ভয় খাই যাব লাগে। যদি কেৰেলাত কাম কৰিবলৈ কেৰেলালৈ গৈছে তেতিয়াহ'লে ভয় খাই থাকিব লাগে। তাৰমানে বিজেপি চৰকাৰৰ দিনত সংখ্যালঘু মানুহ কোনো মানুহ নিৰ্ভয়ে ভাৰতৰ মানুহ আমি, অসমৰ মানুহ আমি, আমাৰ সমান অধিকাৰ আছে এই বুলি কৈ এই মুহূৰ্তত কোনো মানুহ হক থাকিবলৈ, শান্তিত কাকো থাকিবলৈ দিয়া নাই। এইটো কথা হয়নে নহয় বাৰু? আপোনালোকে চবে মতা নাই নহয় নেকি? হয়নে নহয়? হয়নে নহয়? বিজেপি চৰকাৰৰ দিনত সংখ্যালঘু মানুহ ভয়ত থাকিব লাগে, এইটো কথা হয়নে নহয়? বিজেপি চৰকাৰৰ দিনত সংখ্যালঘু ল'ৰাক যদি পুলিচে ধৰি নিয়ে, ৰাতি 2টা বজাত এনকাউণ্টাৰ কৰি, ভুৱা এনকাউণ্টাৰ কৰি গুলিয়াই মাৰি পেলায়, হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? হয়। যদি সংখ্যালঘু ল'ৰা, আপোনালোকৰ ইয়াত বেকী নদী আছে, বেকী নদী যদি নদী গৰাখহনীয়া হ'ল, যদি কোনোবা এজন মানুহ নদী খহনীয়াত পৰি ওচৰতে থকা চৰকাৰী মাটিত যদি বহিলে, তেতিয়াহ'লে লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ বুলডেজাৰ আহি তেওঁৰ ঘৰটো ভাঙি দিয়ে নে নিদিয়ে? দিয়ে নে নিদিয়ে? দিয়ে নে নিদিয়ে? এখন চৰকাৰ আমি কিয় বনাওঁ? চৰকাৰখনৰ প্ৰথম আৰু প্ৰধান দায়িত্বটো হ'ল দেশৰ নাগৰিকসকলৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰা, হয়নে নহয় ৰাইজ? কিন্তু বিজেপিৰ দিনত অসমৰ মানুহৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত হৈ আছেনে? আছে নেকি? আমাৰ সকলোৰে জীৱন আৰু সম্পত্তি অসুৰক্ষিত হয়নে নহয়? হয়নে নহয় ৰাইজ? হয়নে নহয়? হয়। তাৰমানে বিজেপি চৰকাৰে মানুহৰ, যিসকলে ভোট দিছে, যিসকল নাগৰিক, যিসকল দেশৰ মানুহ, সেই মানুহবিলাকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে, হয়নে? যদি এখন চৰকাৰ জীৱন আৰু সম্পত্তি ৰক্ষাত ব্যৰ্থ হয়, তেতিয়াহ'লে সেই চৰকাৰক কি কৰিব লাগিব? সেই চৰকাৰক বেকী আৰু ব্ৰহ্মপুত্ৰ নদীত দলিয়াই পেলাব লাগিব। লাগিবনে নাই? লাগিবনে নাই? সেইকাৰণে মই আপোনালোকৰ আগত শপত খাই কৈছো, কচম খাই কৈছো, 2026 চনৰ ইলেকশ্যন নোহোৱালৈকে একদিনো ঘৰত জিৰণি নলওঁ। সদায় মানুহৰ মাজত যাম, ধুবুৰীলৈ যাম, বৰপেটালৈ যাম, গুৱাহাটীলৈ যাম, গোৱালপাৰালৈ যাম, লখিমপুৰলৈ যাম, ধেমাজিলৈ যাম, ডিব্ৰুগড়লৈ যাম, শদিয়ালৈ যাম, তিনিচুকীয়ালৈ যাম,
যোৰহাটলৈ যাম, গোলাঘাটলৈ যাম, কাৰ্বি আংলঙলৈ যাম আৰু বৰাক উপত্যকালৈ যাম আৰু প্ৰত্যেক দিনাই মানুহক কম যে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আমি ব্ৰহ্মপুত্ৰত আৰু বৰাকত দলিয়াই দিব নোৱাৰো তেতিয়ালৈকে অসমৰ কোনো মানুহ শান্তিত থাকিব নালাগে। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? প্ৰত্যেকজন মানুহে নিজৰ ভিতৰত কচম খাওক আৰু সিদ্ধান্ত লওক যে যেতিয়ালৈকে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰিম তেতিয়ালৈকে আমি কেতিয়াও শান্তিত টোপনি নামাৰো। হয়নে নহয়? হয়নে নহয়? হয়নে নহয়? এই চৰকাৰক সঁচাকৈ যেতিয়ালৈকে ব্ৰহ্মপুত্ৰত দলিয়াই দিব নোৱাৰো। কিন্তু মই আপোনালোকে এটা বেয়া পোৱা কথাও ক'ব পাৰো দেই, আপোনালোকে চাগে বেয়া পাব এতিয়া, মই নাজানো। যদি হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সঁচাকে ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগে তেতিয়াহ'লে সংখ্যালঘুৰ মানুহে AIUDF নামৰ দলটোকো ব্ৰহ্মপুত্ৰত দলিয়াই দিব লাগিব। মই সঁচাকে কৈছো, কিন্তু মই হিন্দু ল'ৰা, হয়নে নহয়? মই হিন্দু ল'ৰা। যদি আপোনালোকে AIUDF মুছলমান দল কৰে তেতিয়াহ'লে ময়োতো হিন্দুৰ দল কৰিম, হয়নে নহয়? গতিকে কোনেও হিন্দুৰ দলো কৰিব নালাগে, কোনেও মুছলিমৰ দলো কৰিব নালাগে, চবে আমি মানুহৰ দল কৰিব লাগে। হয়নে নহয়? হয়নে নহয়? সেইকাৰণে মই আপোনালোকক হাতজোৰ কৰি অনুৰোধ কৰিবলৈ আহিছো, সংখ্যালঘু ৰাইজক, বৰপেটাৰ সংখ্যালঘু ৰাইজক মই অনুৰোধ কৰিবলৈ আহিছো, শ্ৰদ্ধেয় ৰাইজ, আমি উজনি অসমৰ মানুহে সিদ্ধান্ত লৈছো এইবাৰ যোৰহাটৰ লোকসভা ইলেকশ্যনত আমি সিদ্ধান্ত ললো এইবাৰ যোৰহাটৰ লোকসভা ইলেকশ্যনত আমি যোৰহাট য'ত আটাইতকৈ অসমীয়া জাতীয়তাবাদী মানুহবিলাকে বসবাস কৰে সেই যোৰহাট লোকসভা সমষ্টিৰ পৰা আমি এইবাৰ বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই দিলো। আৰু উজনি অসমৰ মানুহে সিদ্ধান্ত লৈছো যে কোনো পৰ্যায়ে অসমৰ খিলঞ্জীয়া অসমীয়া মানুহে এবাৰ আমি বিজেপিক ভোট দি দিওঁ। আৰু সেইকাৰণে আপোনালোকৰ সংখ্যালঘু ৰাইজৰ মাজলৈ মই আহিছো আপোনালোকক অনুৰোধ কৰিবলৈ যে আমি হিন্দু সাম্প্ৰদায়িক দল বিজেপিক খেদি দিছো আৰু আপোনালোকে মুছলমান সাম্প্ৰদায়িক দল AIUDFক খেদি দিব লাগে। লাগে নে নালাগে? লাগে নে নালাগে? কোনোবাই বেয়া পাইছে নেকি এইটো কথা কোৱাৰ কাৰণে? কোনোবাই বেয়া পাইছে নেকি? যদি কোনোবাই বেয়া পাইছে তেতিয়াহ'লে যি বেয়া পাইছে সেই বেয়া পোৱা মানুহবিলাকে আমাক ভোট নিদিলেও হ'ব। একদম খোলাখুলি কথা, AIUDFৰ যি মুছলমান সাম্প্ৰদায়িক ৰাজনীতি কৰে তেওঁলোক আমাৰ লগত নাথাকিলেও হ'ব, আৰু যি হিন্দু সাম্প্ৰদায়িক ৰাজনীতি কৰে তেওঁলোককো আমাক নালাগে। আমাক মানুহৰ ৰাজনীতি লাগে, হয়নে নহয়? ৰাজনীতি কৰিলে মানুহৰ কাম কৰিব লাগে। এতিয়া কি কাম কৰে? হিন্দু মুছলমান, হিন্দু মুছলমান, মুছলমান হিন্দু, মুছলমান হিন্দু, হিন্দু মুছলমান, অকল এইটোৱে হয়নে নহয় কওক? হয়নে নহয় আপোনালোকে কওক? অকল খালি হিন্দু মুছলমান, হিন্দু মুছলমান, হিন্দু মুছলমান, এইটো কৰি কৰি ভোট ল'লে কি হ'ব? ইলেকশ্যন হোৱাৰ লগে লগে মৌলানা বদৰুদ্দিন আজমলে কৈ দিয়ে, বোলে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈ দিয়ে বোলে এইবাৰ আমাৰ লুংগি আৰু টুপিৰ চৰকাৰ হ'ব, লুংগি আৰু টুপিৰ চৰকাৰ হ'ব। মোক এটা কথা কওকচোন, মৌলানা বদৰুদ্দিন আজমলে অকল মুছলমানৰ দল কৰি কোনোবা দিন লুংগি আৰু টুপিৰ চৰকাৰ কৰিব পাৰিব নেকি অসমত? পাৰিব নেকি কওক? কিন্তু কেলে কৈ দিয়ে সেইবুলি? কেলে কৈ দিয়ে? যাতে উজনি অসমত বিজেপিয়ে বেছিকে ভোট পায়। কথাটো বুজিছেনে নাই? যেতিয়া কৈ দিব, বৰপেটাত যেতিয়া কৈ দিব যে এইবাৰ আহি আছো আমাৰ টুপি আৰু লুঙিৰ চৰকাৰ হ'ব, সকলোৱে জানে যে লুঙি আৰু টুপিৰ চৰকাৰ বদৰুদ্দিন আজমলে কেতিয়াও কৰিব নোৱাৰে। কিন্তু যেতিয়া কৈ দিব লগে লগে হিমন্ত বিশ্বই কি বুলি কয়? এই খবৰদাৰ, বদৰুদ্দিন আজমলক আমি দিছপুৰৰ 1 কিলোমিটাৰ দূৰলৈকে আহিবলৈ নিদিওঁ। হয়নে নহয় কওক? এই নাটকখন আৰম্ভ হৈ যায়, আৰু এই নাটকখন আৰম্ভ হৈ যোৱাৰ লগে লগে উজনি মানুহবিলাকে ভাবে মুছলমানে এতিয়া দিছপুৰ দখল কৰিব, মুছলমানে দিছপুৰ দখল কৰিব, মিয়া মানুহ আহি আছে, মিয়া মানুহ আহি আছে, এনেকে হুলস্থুল লগাই দিয়ে। উজনি অসমৰ মানুহবিলাকে চব আমি হিন্দুক মাৰিব লাগে বুলি হিন্দুক ভোট মাৰি দিয়ে। এইটো ৰাজনীতিটো হয়নে নহয় কওক? হয়নে নহয় কওক? কিন্তু এটা কথা কওকচোন, AIUDFক আপোনালোকে ভোট দিয়াৰ পাছত কিমান লাভ হ'ল মোক কওকচোন? কাম হ'ল নে নাই? মুছলমান মানুহে যে 16 জন AIUDF MLAক জিকাইছিলে, কিবা লাভ হ'ল নে? মইতো সদায় AIUDFৰ MLA বিলাকক সদায় দেখি থাকো,
মইতো একেলগতে MLA আজিকালি, মইতো বিধানসভাতে থাকো, মইতো দেখো যে AIDF মানে বিজেপি। সঁচাকে কৈছো ৰে, মই বুকুত হাত থৈ কৈছো। মানে যেতিয়া হিমন্ত বিশ্ব শৰ্মাই ভাষণ দি থাকে, AIDFৰ বিধায়কবিলাকে ছাপোৰ্ট কৰি টেবুলত তেনেকে ধপ মাৰি থাকে, বুজিছেনে নাই? তাৰপিছত AIDFৰ বিধায়কবিলাকে কিবা মুছলিম কথা এটা কৈ দিয়ে, সাম্প্ৰদায়িক কথা এটা কৈ দিয়ে, ইফালে লগে লগে একদম জয় শ্ৰীৰাম বুলি চিঞৰি দিয়ে। সেই তাৰ ভিতৰতে জয় শ্ৰীৰাম আৰু এইফালে কিবা কিবি চিঞৰি দিব। চিঞৰি দিয়াৰ লগে লগে গোটেই মানে বিধানসভাত আৰু তোমাৰ না ব্ৰহ্মপুত্ৰৰ কথা পাতিবা, না খহনীয়াৰ কথা পাতিবা, না বানপানীৰ কথা পাতিবা, না খেতিত পানী আছে নে নাই কথা পাতিবা, বেলেগ কথা পাতিব নালাগে। আৰু হিন্দু মুছলমান কৰি কটাই দিয়া হয়। কথাটো বুজিছে নাই? এইটোৰ পৰা আমাৰ কেতিয়া লাভ হ'ব? কেতিয়া লাভ হ'ব? আমাৰ কেতিয়া লাভ হ'ব? লাভ হ'ব তেতিয়া যিখন চৰকাৰে ক'ব যে ইৰি খেতিত পানী দিবৰ কাৰণে 3000 টকাৰ যে পাম্প ভাড়া ল'ব লাগে, এতিয়াৰ পৰা আৰু কোনেও পাম্প ভাড়া ল'ব নালাগে। চৰকাৰে সকলোৰে পথাৰৰ ইৰিৰ পথাৰত পানী যোগান দি দিব। কথাটো বুজি পালে নে নাই? কি কৰে কোনোবাই ধৰিব পাৰিলে নে নাই? মই আপোনালোকক সুধিছো, গম পাইছে নে নাই মই কি কলো? 1 বিঘা মাটি ইৰি খেতি কৰিবৰ কাৰণে 3000 টকাৰ পানী খৰচ হয় নে নহয়? বেলেগৰ ঘৰৰ পৰা যেতিয়া পাম্পটো ভাড়া কৰে 3000 টকা, 3500 টকা লয় নে নলয়? কিমান লয়? 3000 লয়। যদি আমাৰ চৰকাৰ হয়, প্ৰথমতে এটা কাম কৰিব, হিন্দু মুছলমান চবৰ কাৰণে যিমান খেতিয়ক আছে, যিমান কিষাণ আছে, যিমান কৃষক আছে, সব কৃষকৰ কাৰণে ফাৰ্ষ্ট এটাই কাম কৰিম যে নদী ভঙনিয়াটো বন্ধ কৰি দিম, জিঅ'টেক দি আৰু বোল্ডাৰ্ছ পাৰ দি পুৰা বন্ধ কৰি দিম। তাৰপিছত সব মাটিৰ তলৰ পৰা বা নদীৰ পৰা সব ইৰিগেশ্যনৰ পাইপ লগাই, এনেকুৱা পাইপ লগাই সবৰ পথাৰতে পানী দি দিম। কোনো পথাৰতে কোনো খেতিয়কে নিজৰ পইচাৰে পানী দিয়াৰ দৰকাৰ নাই, সবেই চৰকাৰৰ টকাৰে তেওঁলোকে পথাৰত পানী দিব পাৰিব। এইটো ভাল হ'ব নে বেয়া হ'ব? এইটো ভাল হ'ব নে বেয়া হ'ব? মই সঁচাকৈ সুধিছো আপোনালোকক, ভাল হ'ব নে বেয়া হ'ব? মই ধেমালি কৰি কোৱা নাই, মই একদম চিৰিয়াছ পলিটিকেল কথা এটা কৈ আছো। যি সময়ত এখন চৰকাৰে খেতিয়কৰ কথাবিলাক ক'ব লাগে, সেই সময়ত খেতিয়কৰ এটাও কথা নকয়। আজিলৈকে এজনো খেতিয়কক এটাও পাম্প বহুৱাই সেই পাম্পটোৰ ইলেক্ট্ৰিচিটিৰ খৰচটো চৰকাৰে কেতিয়াও বহন কৰা নাই। খেতিয়কে নিজে পাম্প কিনিছে, হয় ডিজেলত, নহলে ইলেক্ট্ৰিচিটি লগাই নিজৰ পথাৰত নিজে পানী সিঁচিছে, হয়নে? সেইকাৰণে 1 বিঘা ইৰি খেতি কৰোঁতে 10,000 পৰা 12,000 টকা খৰচ হৈছে। কিমান খৰচ হৈছে? কিমান খৰচ হৈছে? কিমান খৰচ হৈছে? 10,000 12,000 খৰচ হয়নে নাই 1 বিঘা ইৰি খেতি? হয়নে নহয়? 1 বিঘা ইৰি খেতিত যদি 10-12,000 টকা খৰচেই হয়, 25 মোন যদি ধান পায়, 1 মোন ধানৰ দাম যদি 700 টকা হয়, তেতিয়াহ'লে কেই টকা পাব? 19,000 20,000 টকা পাব। 12,000 খৰচ কৰি 19,000 পালে 6,000 বা 7,000 টকাহে থাকেগে। বেছিভাগ বস্তু কাক দি দিলো? বেছিভাগ টকা কোম্পানীক দি দিলো, পেট্ৰলৰ কোম্পানী, ডিজেলৰ কোম্পানী, মেচিনৰ কোম্পানী, হয়নে নহয়? মানে সব টকা ধনী মানুহে লৈ গুচি গ'ল, হয়নে নহয়? আমি লাভ কি খালো? আমি লাভ খালো অকলমান টকা 5,000, হয়নে নহয়? মই আপোনালোকক কথা দিছো, 2026 চনত এইবাৰ আপোনালোকে চৰকাৰ সলাই দিয়ক। বিজেপি চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা মুছলমান মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু, হয়নে নহয়? এই শত্ৰুৰ চৰকাৰখনক এবাৰ বদলাই দিয়ক। এবাৰ আমাৰ বিৰোধী ৰাজনৈতিক দল, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, কংগ্ৰেছ দল, আমাৰ যিবিলাক বিৰোধী ৰাজনৈতিক দলৰ যিটো মঞ্চ, এই মঞ্চটোক এবাৰ জিকাই দিয়ক। আমি চৰকাৰত থাকিম, আৰু মই আপোনালোকক গেৰাণ্টি দি গৈছো, যদি আমি চৰকাৰত থাকিব পাৰো, 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকডৰা পথাৰতে চৰকাৰৰ জৰিয়তে পানী যোগানৰ ব্যৱস্থা কৰা হ'ব। আৰু যদি আমি চৰকাৰত থাকিব পাৰো, মই কথা দি গৈছো, 5 বছৰৰ ভিতৰত নদী খহনীয়া শেষ কৰা হ'ব, সব মানুহক মাটিৰ পট্টা দিয়া হ'ব, আৰু সব মানুহক অসমত শান্তিত জীয়াই থাকি খেতি কৰিবলৈ ব্যৱস্থা কৰি দিয়া হ'ব।
এইটো মোৰ প্ৰতিশ্ৰুতি আপোনালোকে এটা কথা কওকচোন আজিলৈকে কোনোবা এটা ৰাজনৈতিক দলে এইবিলাক প্ৰতিশ্ৰুতি দিয়া শুনিছে নেকি শুনিছে নেকি মই আপোনালোকক কৈ গৈছো মই গোটেই জীৱন কৃষকৰ কাৰণে আন্দোলন কৰা মানুহ মই ইমান দিন আন্দোলন কৰি এতিয়ালৈকে জীৱনত 36 বাৰ জেল খাইছো 36 বাৰ 36 বাৰ জেল খাইছো কংগ্ৰেছে মোক 20 বাৰ জেল দিছে আৰু বিজেপিয়ে মোক 16 বাৰ জেল দিছে মই না কংগ্ৰেছক কেয়াৰ কৰো না মই বিজেপিক কেয়াৰ কৰো মই গোটেই জীৱন কেৱল মানুহৰ কাৰণে কাম কৰো কিন্তু এতিয়া কেৱল আৰু কেৱল বিজেপিৰ নিচিনা দানৱীয় শক্তিটো 2 নম্বৰীয় শক্তিটো খেলিবৰ কাৰণে এতিয়া কংগ্ৰেছৰ লগত একলগ হৈছো অকল বিজেপিক খেলিবৰ কাৰণে কিন্তু মই জানো যে কংগ্ৰেছৰ চৰকাৰে অহাৰ লগে লগে আকৌ টকা খোৱা আৰম্ভ কৰিব সেইটো মই জানো সেইকাৰণে মই স্পষ্টকৈ কৈছো যদি আমি চৰকাৰত থাকো আগৰ নিচিনাকে কংগ্ৰেছক 2 নম্বৰী কৰিবলৈ দিয়া নহব মই যেতিয়ালৈকে থাকিম না মইতো ভাই পইচা নাখাওঁ গতিকে মোৰ সন্মুখত যদি কোনোবাই 2 নম্বৰী কৰে মই কম যে এক দিনত চৰকাৰ ভাঙিম ভাই প্ৰথমতে মানুহৰ কাম কৰে 2 নম্বৰী বন্ধ কৰে হয়নে নহয় মই আপোনালোকক সেইকাৰণে প্ৰথম কথাটো কৈছো যে এইবাৰ আপোনালোকে আমাৰ বিৰোধীক ভোট দিয়ক এইবাৰ কংগ্ৰেছে অকণমান 2 নম্বৰী কৰি আমাৰ পৰা ওলাই গ'ল গম পাই চাগে ন কিন্তু এতিয়া কথা বাৰ্তা চলি আছে আমি একলগ হম এইটো চিন্তা কৰিব নালাগে কাৰণ আমি বিজেপিক আটাইতকৈ ডাঙৰ শত্ৰু বুলি ভাবো আমি কংগ্ৰেছ ৰাইজৰ দল এজেপি আটাইবিলাকে লগ হৈ 2026 চনত হিমন্ত বিশ্ব শৰ্মা আৰু অতুল বৰা আৰু প্ৰমোদ বড়োৰ চৰকাৰখনক একেলগতে ব্ৰহ্মপুত্ৰত এনেকে দলি মাৰি দিব খোজো আপোনালোক আমাৰ লগত থাকিবনে নাথাকে মই চবে হাত দঙা নাই মই সকলোকে হাত দাঙিবলৈ অনুৰোধ কৰিছো হাত দাঙিবনে নাই সকলো মানুহে হাত দাঙিছেনে নাই আমি 26ত বিজেপিক পৰাভূত কৰিব লাগিব হয়নে নহয় যদি হয় এটা শ্লোগান দিব জয় আই অসম নাই চবে হাত দঙা নাই এতিয়া ভাবি আছে চাগে AIDF ভোটটো দিম বুলি ভাবিছে নেকি নে বিজেপিক মনে মনে ভাল পাই আছে মুমাই চাচা আৰু মুমাইক যিদিনালৈকে ব্ৰহ্মপুত্ৰত দলিয়াব নোৱাৰো দুইটাকে চকীয়ে বান্ধি ল'ব লাগিব তাৰপিছত একদম এনেকে ধৰি একদম ব্ৰহ্মপুত্ৰৰ মাজলৈ দলিয়াই দিম সিহঁতি কয় দুইটা বাংলাদেশ পাই যাব বাংলাদেশত যি ৰাজনীতি কৰে কৰি থাকিব হয়নে নহয় অসমত আৰু সাম্প্ৰদায়িক হিন্দু মুছলমানৰ ৰাজনীতি নালাগে হয়নে নহয় তেতিয়াহ'লে একেলগতে এটা শ্লোগান একেলগতে সকলোৱে হাতৰ মুঠি ওপৰলৈ কৰি একেলগতে এটা শ্লোগান জয় অসম এজন মানুহে যদি হাত নুতুলে মোৰ মনটো বেয়া লাগে দেই চবে তুলিব লাগিব এজনেও নুতুলাকে দূৰত থকাখিনিও চবে ল'ৰাবিলাকেও সকলোৱে জয় অসম বিজেপি RSS মুৰ্দাবাদ সাম্প্ৰদায়িকতা নিপজ্জক বিজেপি RSS মুৰ্দাবাদ বিজেপি AIDF মুৰ্দাবাদ হিন্দু মুছলমানৰ ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ সকলো ৰাইজে একক জয় আই অসম 2 নম্বৰ 1 নম্বৰ কি কাম কৰিম বুলি ক'লো মনত ৰলনে 1 নম্বৰ কামটো হ'ল খেতি কি খেতি 1 নম্বৰ কামটো কৰিম যে সবৰ বানপানী গৰা খহনীয়াটো ৰোধ কৰিম সবকে মাটিৰ পট্টাটো দিম দি দিম আৰু সকলোৰে পথাৰত ফ্ৰীকে চৰকাৰৰ পিনৰ পৰা পানী যোগানৰ ব্যৱস্থা কৰে আৰু লগতে প্ৰত্যেকখন গাঁৱতে এখন দুখন ট্ৰেক্টৰ দি দিম যাতে এখন ট্ৰেক্টৰে গোটেই গাঁৱৰ খেতিটো কৰি দিব পাৰে দুখন ট্ৰেক্টৰে গোটেই গাঁৱৰ খেতিটো কৰিব পাৰে ভাল হ'বনে কি কাম কৰিম অসমত আপোনালোকৰ ইয়াত 2বাৰ 3বাৰ খেতি কৰে আমাৰ পিনে অকল এবাৰ খেতি কৰে জানেনে নাই আপোনালোকে আমি গোটেই অসমত বছৰত 3বাৰ খেতি কৰাৰ ব্যৱস্থা কৰিম ভাল হ'বনে জোৰকে হাততালি বজোৱা নাই ভাল হ'বনে নাই এইটো আসল কথা হিন্দু মুছলমান এইবিলাক কথা নহয় এইবিলাক বেয়া কথা আসল কথাবিলাকত জোৰকে হাততালি বজাব লাগে কি প্ৰথম কথা যে অসমৰ বেছিভাগ মানুহ খেতিয়ক মই আজি অলপ আগতে য'ত ভাত খাইছিলো তাৰ মহিলাবিলাকক সুধিছিলো যে আপুনি কি কৰে আপুনি খেতিলৈ যায় নাই কৈছে যে তিৰি নহ'লে এৰি ক'ত হ'ব এনেকে কৈছে সঁচাকে কৈছে তিৰি নহ'লে এৰি ক'ত হ'ব এনেকে কৈছে
মই কৈছো আপুনি যায় তেতিয়াহ'লে এই আমি নহ'লে এনেই নহ'ব বুলি কৈছে হয়নে নহয় তো গতিকে মই সকলোকে কৈছো ইৰি খেতিকে ধৰি সকলো খেতিত এতিয়াৰ পৰা আমাৰ যেতিয়া চৰকাৰ হ'ব পানীটো ফ্ৰীকে পাব বেকী নদীৰ খহনীয়া ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়া নাইকিয়া হ'ব আৰু যাৰ যাৰ মানুহৰ মাটিৰ পট্টা নাই সকলো মানুহকে নিজৰ নিজৰ নামত মাটিৰ পট্টা প্ৰদান কৰা হ'ব 1 নম্বৰ 2 নম্বৰ অলপ আগতে এজন খেতিয়কৰ লগত কথা পাতি আছিল বেলেগ কথা কোনে পাতি আছে মাজত পঢ়াইকেইটা অকণমান মনে মনে থাক ভাইটিহঁত কথা নাপাতিবি 2 নম্বৰ কি কাম কৰিম জানেনে নাই 2 নম্বৰ এবাৰ কাম কৰিম যে খেতিয়কবিলাকে যি বস্তু উৎপাদন কৰিব ধান সৰিয়হ মৰাপাট কবি বিলাহী যি বস্তু উৎপাদন কৰিব শাক পাচলি যি বস্তু উৎপাদন কৰিব সব বস্তুবিলাকৰে এটা ন্যূনতম দামটো কিমান 1 কেজি বন্ধাকবি উৎপাদন কৰোঁতে যদি 5 টকা খৰচ হয় তেতিয়াহ'লে খেতিয়কজনক অতি কমেও তাতকৈ বেছি হ'ব পাৰে কিন্তু অতি কমেও খেতিয়কজনৰ পৰা 15 টকা দামতহে আমি 3 গুণ দামতহে আমি বন্ধাকবিটো কিনি ল'ম তাতকৈ বেছি দাম পালে খেতিয়কে বিক্ৰী কৰিব পাৰিব কিন্তু তাতকৈ কোনো কমত কিনিব নোৱাৰিব যদি তাতকৈ কমত কোনোবা বেপাৰীয়ে কিনিবলৈ আহে তাক জেলত ভৰাই দিব বুজিছেনে সব খেতিয়কক সকলো বস্তুৰ আচল দাম দিব আচল দাম বেছিকৈ পাব পাৰে কেতিয়াবা বেছিকৈও পাই যাব কিন্তু অতি কমেও যিমান খৰচ হ'ব তাৰ 3 গুণ দাম প্ৰত্যেকজন খেতিয়কে পাব এইটো MSP দিয়া বুলি কয় মিনিমাম ছাপোৰ্ট প্ৰাইচ দিয়া বুলি কয় যেনেকৈ এতিয়া ধানৰ দাম আমি 2350 টকা দি আছো নে নাই আগতে 1000 টকা 1200 টকা আছিলে এতিয়া আমি 2350 টকা দিওঁ নে নাই চৰকাৰে দিওঁ ঠিক তেনেকৈ প্ৰত্যেকটো বস্তুৰে দাম দিয়া হ'ব আৰু দেশত এখন আইন কৰা হ'ব যে খেতিয়কৰ পৰা যদি কোনোবাই কম দামত বস্তু কিনে তেতিয়াহ'লে তেওঁ জেলত যাব লাগিব আৰু খেতিয়কৰ পৰা নিয়া বস্তুবিলাক যদি ইয়াৰ পৰা 12 টকাত নি যদি গুৱাহাটীত 70 টকাত বিক্ৰী কৰে তেতিয়াহ'লে হিউ জেল যাব লাগিব বুজিছেনে ইয়াৰ পৰা যদি 15 টকাত নিব সি তাত 25 টকাতহে বিক্ৰী কৰিব লাগিব তাৰমানে খেতিয়কক বেছি পইচা দিম আৰু গ্ৰাহকক কম পইচাত বস্তুটো দিম আজিৰ দিনটোত মই অতি কমেও 80 টকা দামত পাচলি খাই আছো এতিয়া 80 টকা দাম দিব নালাগে আৰু এটা পাচলিৰ দাম 25 টকা হ'ব খেতিয়কে অতি কমেও যদি বেছি দাম হয় তেতিয়াহ'লে খেতিয়কে বেছি পাব যদি 35 টকা হয় তেতিয়াহ'লে আৰু 10 টকা লাভ পাব বেপাৰীলৈ কিন্তু 25 টকা দামত কিনি লৈ 120 টকাত কোনেও বিক্ৰী কৰিব নোৱাৰিব ভাল হ'বনে বেয়া হ'ব ভাল হ'বনে বেয়া হ'ব খেতিয়ক আৰু বেপাৰী সবকে আমি লাভ দিম কিন্তু লাভ দিবলৈ যোৱাৰ নামত হিমন্ত বিশ্ব শৰ্মাই যে ৰাস্তাতে যে ট্ৰাকৰ পৰা পইচা লয় বাছৰ পৰা পইচা লৈ এনেকৈ যে সিন্ডিকেট কৰি পইচা খাই যে বস্তুটোৰ দাম বঢ়ায় সেই বস্তুটো নাইকিয়া কৰি সব বস্তুৰ দামটো কমাই দিব ভাল হ'বনে নাই কোনো খেতিয়কৰ গাড়ী ৰাস্তাত কোনো পুলিচে ধৰিব নোৱাৰিব যদি কোনোবা পুলিচে খেতিয়কৰ গাড়ী ৰাস্তাত ধৰে সেই পুলিচক লগে লগে জেললৈ পঠিয়াই দিয়া হ'ব ভাল হ'বনে বেয়া হ'ব তেতিয়াহ'লে মই 2 নম্বৰ কি কাম কৰিম বুলি ক'লো আপোনালোকে সকলোৱে বুজি পাইছে নাই বাৰু মই কি কৈ আছো মই 2 নম্বৰ কাম কৰিম বুলি ক'লো খেতিয়কৰ উৎপাদিত বস্তুৰ প্ৰকৃত দাম প্ৰত্যেকজন খেতিয়কক দি খেতিয়কৰ উপাৰ্জন